And after They this, wanted to make me happy, basically. He wanted to. Modi's a very good man. Yes. He's a good guy. He knew I was not happy, and it was important to make me happy. They do trade. put a 25% tariff on India for buying Russian oil. I was at the Indian ambassador's house about a month ago, and all he wanted to talk about is how they're buying less Russian oil. Would you tell the president to relieve the tariff? মোদীৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্ট পালেগৈ হিন্দু সংগঠন গাখীৰ খুৱাই সাপ পোহাৰ ৰিজাল্ট চাওক। প্ৰিয় দৰ্শক, আপুনি কেতিয়াবা কল্পনা কৰিব পাৰিছিলনে যে হিন্দুত্ববাদী সংগঠনবোৰ খঙত অগ্নিশৰ্মা হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব? হয়, মই আজি সেইটোকে আপোনাক দেখুৱাবলৈ ওলাইছো। এটা হিন্দুত্ববাদী সংগঠনে প্ৰধানমন্ত্ৰীৰ এক কাৰ্যক লৈ ইমানেই অসন্তুষ্টি প্ৰকাশ কৰিছে যে ইমানেই ক্ষোভ প্ৰকাশ কৰিছে যে আন কোনো সংগঠন নহয়, খুদ হিন্দুত্ববাদী সংগঠনটো প্ৰধানমন্ত্ৰী তথা প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল। আজিৰ ইছ্যুটো কি তাকো দেখুৱাম। আপোনাক দেখুৱাম যে কেনেকৈ হিন্দু জনতাৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে। প্ৰতি ঘণ্টাই ঘণ্টাই হিন্দুত্ববাদী বুলি চিঞৰি থকা একেখিনি মানুহেই এতিয়া মন্ত্ৰীৰ মুখত কলা ৰং সানিছে। ক'ত মন্ত্ৰীৰ মুখত কলা ৰং সানিছে, কোনে মন্ত্ৰীৰ মুখত কলা ৰং সানিছে আৰু কেনেকৈ এজন SDMে মন্ত্ৰীৰ ভাষাক সাংবিধানিক ভাষা বুলি ভুল কৰি চৰকাৰী আদেশত ছপা কৰিলে তাকো দেখুৱাম। এই কথাত মন্ত্ৰীগৰাকী ইমানেই ক্ষুণ্ণ হৈ পৰিল যে অৱশেষত বিষয়াজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ল। সেইটো আপুনি চাবলৈ পাব। আৰু আছে আন বহু গুৰুত্বপূৰ্ণ খবৰ। উদাহৰণস্বৰূপে দেখুৱাম অংকিতা ভাণ্ডাৰীৰ হত্যাকাণ্ডৰ পাছত কেনেকৈ 3 বছৰ ধৰি সমগ্ৰ বিষয়টো লুকুৱাই ৰখা হ'ল। কিন্তু এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ অৱস্থা ফুটবল সদৃশ হৈ পৰিছে। এজনকৈ পদত্যাগ কৰিছে বিজেপি নেতাই। উত্তৰাখণ্ডত এক বৃহৎ পদত্যাগ দাখিল কৰিছে বিজেপি নেতাসকলে। আৰু কি ক'লে ডনাল্ড ট্ৰাম্পে? ডনাল্ড ট্ৰাম্প, কল্পনা কৰকচোন, যাৰ ভক্তিত গদগদ হৈ পৰে অন্ধভক্ত। এতিয়া তেওঁই আমাৰ দেশক মুকলিকৈ ভাবুকি দিছে। যদি এতিয়াও তাৰ প্ৰমাণ লাগে তেন্তে এই দেশৰ বিবেক বিক্ৰী কৰা সাংবাদিকসকলক দেখুৱাম। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ। যিবিলাক বাতৰি গুডি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়েই লুকুৱাই ৰাখে। আহক এই খবৰটোৰ পৰাই আৰম্ভ কৰোঁ। এটা খবৰ আহিছে, প্ৰভাকৰ কুমাৰ মিশ্ৰ নামৰ এজনে লিখিছে, ইয়াত আপুনি প্ৰথমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেখা পাইছে, লগতে কিৰেণ ৰিজিজু আৰু আন এজন ব্যক্তিকো দেখা পাইছে। তেওঁলোকে হাতত এখন চাদৰ লৈ আছে। ইয়াক অতি পবিত্ৰ চাদৰ বুলি গণ্য কৰা হয়। কোৱা হয় খ্বাজা মঈনুদ্দিন চিস্তিৰ দৰগাহলৈ চাদৰ আগবঢ়ালে মনোকামনা পূৰ্ণ হয়। হয়, আমাৰ দেশত বহুতো ধৰ্মীয় পৰম্পৰা আছে। সেই ভিত্তিত আপোনাক ভক্ত বুলি গণ্য কৰা হয় আৰু আপোনাৰ ইচ্ছা পূৰণ হয়। কিন্তু চলচ্চিত্ৰ অভিনেতা অভিনেত্ৰীও যায় তালৈ। তেওঁলোক মুছলমান হওক বা নহওকেই কোনো কথা নাই। কিন্তু যোৱা কেইদিনমানৰ পৰা এই দৰগাহক লৈও একাংশ অন্ধভক্তই বিতৰ্ক সূচনাৰ প্ৰয়াসত লিপ্ত হৈ পৰিছে। এতিয়া এই সকলোবোৰৰ মাজত যদি মই আপোনাক কওঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতি বছৰে আগবঢ়োৱা এই একেখন চাদৰৰ বিৰুদ্ধেও ওলাই আহিছে একাংশ। হয়, খবৰটোনো কি? আজমেৰৰ খ্বাজা মঈনুদ্দিন চিস্তিৰ বাৰ্ষিক উৰছ মুবাৰকত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু অন্যান্য সাংবিধানিক পদত অধিষ্ঠিতসকলে চাদৰ আগবঢ়োৱাৰ পৰম্পৰাক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে হিন্দুত্ববাদী সংগঠন। আজি এই গোচৰৰ শুনানি গ্ৰহণৰ কথা। আবেদনখনত উল্লেখ কৰা হৈছে যে খ্বাজা মঈনুদ্দিন চিস্তিক দিয়া চৰকাৰী সুৰক্ষা আৰু সন্মান অসাংবিধানিক, স্বেচ্ছাচাৰী, ঐতিহাসিকভাৱে ভিত্তিহীন আৰু ভাৰত গণৰাজ্যৰ সাংবিধানিক মনোভাৱ আৰু সাৰ্বভৌমত্বৰ বিপৰীত। এই আবেদন বিশ্ব বৈদিক সনাতন সংঘই দাখিল কৰিছে। অনুগ্ৰহ কৰি আকৌ এবাৰ শুনক। এই এজাহাৰ দাখিল কৰিছে বিশ্ব বৈদিক সনাতন সংঘৰ মুৰব্বী জিতেন্দ্ৰ সিং বাৰ্সিন আৰু হিন্দু সেনাৰ সভাপতি বিষ্ণু গুপ্তাই। অৰ্থাৎ কালিলৈকে যিবোৰ হিন্দু সংগঠনক লালন পালন কৰি উৎসাহিত কৰা হৈছিল, সেইবোৰেই এতিয়া প্ৰধানমন্ত্ৰীক প্ৰত্যাহ্বান জনোৱা দেখা গৈছে। এতিয়া আপোনাক পোনে পোনে মধ্যপ্ৰদেশৰ খবৰৰ মাজলৈ লৈ যাওঁ আৰু তাত কি হৈছে চাওক। পুলিচে তেওঁলোকক লৈ গৈছে। আচলতে তেওঁ সমাজবাদী পাৰ্টীৰ এজন নেতা। মধ্যপ্ৰদেশৰ সমাজবাদী পাৰ্টীৰ অধ্যক্ষ মনোজ যাদৱে কৈলাশ বিজয়বৰ্গীয়াৰ পোষ্টাৰত কলা ৰং সানিছে আৰু কৈলাশ বিজয়বৰ্গীয়াৰ কাৰ্যালয় ঘেৰাও কৰিছে। দূষিত পানী সেৱন কৰাৰ ফলত এই পৰ্যন্ত ইন্দোৰত 16 জন লোকৰ মৃত্যু হৈছে। অৱশ্যে কাৰো বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই, যিটো চিন্তাৰ বিষয়। ইফালে গুজৰাটতো দূষিত পানী সেৱন কৰাৰ ফলত শ শ লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
এতিয়া চাওক দেৱাসৰ SDM চাহাবৰ কাণ্ড। SDM চাহাবে ভুল কৰিলে। তেওঁ ভাবিছিল যে কৈলাশ বিজয়বৰ্গীয়াই সাংবাদিক এজনক ঘণ্টা শব্দটো ব্যৱহাৰ কৰাৰ বাবে এই ঘণ্টা শব্দটো বিজেপিৰ সাংবিধানিক শব্দ ভাণ্ডাৰত অন্তৰ্ভুক্ত কৰিছে। তেওঁ কেনেকৈনো জানিব? হয়তো সেইবাবেই প্ৰতিবাদৰ সময়ত কৰ্তব্য নিযুক্তি দিয়া সম্পৰ্কে দিয়া এটা আদেশত তেওঁ 2বাৰ নে 3বাৰ ঘণ্টা শব্দটো লিখিছে। এইটো কিমান অশালীন আছিল আপুনি কল্পনা কৰিব পাৰে? প্ৰথমে আপোনাক দেখুৱাওঁ যে সেই চৰকাৰী নিৰ্দেশনাটো কি আছিল। বিজেপি শাসিত ইন্দোৰত মল-মূত্ৰযুক্ত দূষিত পানী খাই 14 জন লোকৰ মৃত্যু হোৱাৰ লগতে 2800 জন লোক চিকিৎসাধীন হৈ আছে বুলি লিখিছে দেৱাসৰ SDM। তেওঁ নিজৰ নিৰ্দেশত স্পষ্টভাৱে লিখিছে যে এজন সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰাজ্য চৰকাৰৰ মন্ত্ৰী কৈলাশ বিজয়বৰ্গীয়াই এই স্পৰ্শকাতৰ বিষয়টোৰ ওপৰত কৰা অশ্লীল মন্তব্য, ঘণ্টা ব্যৱহাৰ কৰাটো অমানৱীয় আৰু স্বৈৰাচাৰিতাৰ চিন। এনে পৰিস্থিতিত জিতু পাটোৱাৰীয়ে প্ৰতিবাদ কৰিছিল। তেওঁ ঘণ্টা শব্দটোক লৈ প্ৰতিবাদ কৰিছিল। ইয়াৰ বাবে আপোনালোক সকলোকে কৰ্তব্যত নিযুক্ত কৰা হৈছে। অমুক সময়ৰ পৰা অমুক সময়লৈকে আপোনালোকক কৰ্তব্যত নিযুক্ত কৰা হৈছে। এই নিৰ্দেশ পোহৰলৈ অহাৰ লগে লগে এই SDM চাহাবৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ল। মন্ত্ৰী কৈলাশ বিজয়বৰ্গীয়াই সাংবাদিকৰ আগত কোৱা ঘণ্টা শব্দটো SDM-এ তেওঁৰ চৰকাৰী আদেশত ব্যৱহাৰ কৰাৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ দেৱাসৰ SDM-ক নিলম্বন কৰা হয়। এতিয়া এই তাৎক্ষণিক নিলম্বনৰ একশ্যন ল'লে দেৱাসৰ SDM-ৰ ওপৰত। কিন্তু ল'ব লাগিছিল কাৰ বিৰুদ্ধে? অৰ্থাৎ ঘণ্টা শব্দটো কোৱা মন্ত্ৰীজনৰ বিৰুদ্ধেও ল'ব লাগিছিল। আমি কম সেই ঘণ্টা শব্দটো কোৱা মন্ত্ৰীজনকো নিলম্বন কৰা উচিত। এনে অশালীন কথা কোৱা মন্ত্ৰীজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰা উচিত। কিন্তু ইমান স্পৰ্শকাতৰ বিষয় এটা তেওঁলোকে কেনে শব্দ ব্যৱহাৰ কৰিছে দেখিলে? এনে মানুহৰ ৰাজনীতিত থকাৰ কোনো অধিকাৰ নাই আৰু তেওঁলোকৰ সকলো ভৱিষ্যত প্ৰজন্মৰ সকলো ৰাজনীতিত থকাৰ কোনো অধিকাৰ নাই। কিন্তু দমন কাৰ ওপৰত চলিছে? জনতাৰ ওপৰত। দমন কাৰ ওপৰত চলিছে? বিষয়াসকলৰ ওপৰত। নিজৰ মুখ চম্ভালাৰতো কোনো অভ্যাসেই নাই। এতিয়া আপোনাক উত্তৰাখণ্ডলৈ লৈ যাওঁ। উত্তৰাখণ্ডৰ পৰা খবৰ আহিছে ইয়াৰ সৈতে অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ সম্পৰ্ক আছে। আন এজন বিজেপি নেতাই পদত্যাগ কৰিছে। ইতিমধ্যে আন দুজন নেতাইও পদত্যাগ কৰিছে। বহুতে CBIৰ তদন্তৰ দাবীত বিজেপিৰ জ্যেষ্ঠ নেতালৈ চিঠি লিখিছে। এই সকলোবোৰৰ মাজতে এতিয়া পদত্যাগ কৰিছে আন এজন নেতাই। অৰবিন্দ টোমাৰে পদত্যাগ পত্ৰত লিখিছে, CBIৰ তদন্ত পলম হোৱাত মই গভীৰভাৱে আঘাতপ্ৰাপ্ত হৈছোঁ। এই কাৰণে মই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পদত্যাগ কৰিছোঁ। অৰ্থাৎ উত্তৰাখণ্ডত বিজেপি নেতা অৰবিন্দ টোমাৰে পদত্যাগ কৰিছে। এতিয়া চাওক এই খবৰটো। এই ভাই চাহাব দেৰাৰ মুখিয়াল। আপুনি তেওঁক হয়তো চিনিব পাৰিছে। এবছৰৰ ভিতৰত এইজনে 4-5 মাহেই জেলৰ বাহিৰত থাকে। আৰু কাৰ আশীৰ্বাদত? চিনি পাইছেনে? এওঁ আছাৰাম বাপু। সেই যে ধৰ্মীয় গুৰুৰ ভণ্ডামি কৰি বহু ছোৱালী ৰেপ কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈছিল, সেই কুখ্যাত আছাৰাম বাপু। আৰু এওঁৰ হিতত কাৰ আশীৰ্বাদ আছে? ছোৱালীক সন্মান জনাওঁ বুলি কৈ ফুৰা সেই একেখিনি মানুহৰে। তেওঁলোকৰ নেতাৰ নাম উলিয়ালে তেওঁলোক নিমাত হৈ পৰে। আজি 2 সপ্তাহ ধৰি নৰেন্দ্ৰ মোদীয়ে মন কী বাতত এবাৰো এই কথা কোৱা নাই। কাৰণ মন কী বাত মাথো শুনক আৰু গৰ্বিত হওক। ঠিক আছে, মন কী বাতত নিজৰ দলীয় অভদ্ৰ ভ্ৰষ্টাচাৰী নেতাসকলৰ কথা এবাৰ কওকচোন প্ৰধানমন্ত্ৰীয়ে। মন কী বাতত প্ৰধানমন্ত্ৰীয়ে এবাৰৰ বাবে হ'লেও কওকচোন যে অংকিতা ভাণ্ডাৰীৰ গোচৰত ন্যায় পাব লাগে, অভিযুক্ত যিমানেই প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ নহওক। তেওঁলোকে জানে যে এজন ধৰা পৰিলে বাকী লিংক ওলাই পৰিব। কাৰণ সেইটোৱে নেকি? এতিয়া চাওক এই মানুহজনৰ ওপৰত কিমান সহনশীল হৈ পৰিছে। পূৰ্বৰ মুখ্যমন্ত্ৰীয়ে হওক বা বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে হওক, হাৰিয়ানা চৰকাৰে লাজ পাব লাগে। কিয়? কাৰণটো চাওক। আজীৱন কাৰাদণ্ডৰে দণ্ডিত দেৰাৰ মুৰব্বীজনে 8 বছৰৰ ভিতৰত 405 দিন ঘৰত থাকিবৰ বাবে জেলৰ পৰা 15 বাৰৰ বাবে পেৰোল লাভ কৰি 8 বছৰত 405 দিন জেলৰ পৰা ওলাই আহি বাৰে বাৰে মাৰপিট কৰে, আকৌ জেললৈ যায়, আকৌ পেৰোলত ওলাই আহে। ইয়াকেই প্ৰকৃত ন্যায় বোলা হয় নেকি? Answer They this. wanted to make me happy, basically. Modi's a very good man. Yes. He's a good guy. He knew I was not happy. And it was important to make me happy. They do trade. Yeah. And we can raise tariffs on them very quickly, and it would be People are very afraid bad. of that. All of that to say, you told me you weren't very thrilled. And I'll tell you something. মই আপোনাক কম কি হৈছে। ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় হ্ৰাস কৰিলে। তেওঁ ট্ৰাম্পক সন্তুষ্ট কৰিব বিচাৰিছে। ট্ৰাম্পে কৈছে মোদী এগৰাকী বৰ ভাল মানুহ। তেওঁ জানিছিল যে মই সুখী নহয় আৰু মোক সন্তুষ্ট কৰাটো গুৰুত্বপূৰ্ণ। ট্ৰাম্পে কৈছে যে মোদী এজন ভাল মানুহ। তেওঁ জানিছিল যে মই সন্তুষ্ট নহয়। ইয়াৰ অৰ্থ হ'ল ডনাল্ড ট্ৰাম্প মোদীক লৈ সুখী নহয়, সন্তুষ্ট নহয়। আৰু নৰেন্দ্ৰ মোদীয়ে তেওঁক সন্তুষ্ট কৰিবলৈ ৰাছিয়াৰ পৰা তেল ক্ৰয় হ্ৰাস কৰিলে। ট্ৰাম্পক সন্তুষ্ট কৰিব বিচাৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। ট্ৰাম্পে কৈছে যে আমি তেওঁৰ লগত ব্যৱসায়হে কৰোঁ আৰু তেওঁৰ ওপৰত টেক্স আৰু বৃদ্ধি কৰিব পাৰোঁ। মই কওঁ এইটোৱেই গৌৰৱ নেকি? কিবা বাধ্যবাধকতাৰ বাবে হয়তো প্ৰধানমন্ত্ৰী মোদীজী মৌন হৈ থকাটো সম্ভৱ হৈছে, কিন্তু ইমান মৌনতা? এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিষয়ে কিবা ক'লে সকলো সাংবাদিকে ৰাউচি জুৰিব। এয়া দেশক অপমান। শেহতীয়াকৈ মমতা বেনাৰ্জীয়ে গৃহমন্ত্ৰীগৰাকীক কৰা মন্তব্যক দেশৰ প্ৰতি ভাবুকি বুলিহে কৈছে সম্বিত পাত্ৰই।
তেওঁ কৈছে যে গৃহমন্ত্ৰীৰ বিৰুদ্ধে মন্তব্য কৰি মমতা বেনাৰ্জীয়ে দেশক ভাবুকি দিছে। সেইজনেই সম্বিত পাত্ৰ, আচলতে লাজ লাগিব লাগে। অলপো নৈতিকতা বাচি আছেনে সম্বিত পাত্ৰৰ? ট্ৰাম্পৰ বিৰুদ্ধে মাত মাতিবৰ সাহস আছেনে সম্বিত পাত্ৰৰ? ট্ৰাম্পৰ হৈ কথা কওক, নৰেন্দ্ৰ মোদীক কওক ট্ৰাম্পক নাকি লগাবলৈ। গৃহমন্ত্ৰীয়ে কওক, অমিত শ্বাহে নৰেন্দ্ৰ মোদীক কওক ট্ৰাম্পক নাকি লগাবলৈ। বৈদেশিক মন্ত্ৰী এছ জয়শংকৰেও কওক। সাহস হ'বনে? এতিয়া এই মুকলি বক্তব্যটো শুনক। 5% tariff on India for buying Russian oil. I was at the Indian ambassador's house about a month ago, and all he wanted to talk about is how they're buying less Russian oil. Would you tell the president to relieve the tariff? This stuff works. So I really do believe that what he did with India is the chief reason India is now buying substantially less. এতিয়া আপুনি বুজি পাইছেনে ট্ৰাম্পৰ কি হৈছে? আনকি ট্ৰাম্পৰ বিষয়াজনেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাবুকি দিছে। ভাৰতৰ কথা কৈছে যেন তেওঁলোকৰ ৰাজ্যহে, আমি তেওঁলোকক সন্তুষ্ট কৰিব বিচাৰিছোঁ। কোনোবাই ভুলতে চকু মুদি দিলে এনেকুৱাই হয়। ভেনিজুৱেলা কাণ্ডৰ পিছত ট্ৰাম্পৰ অহংকাৰ আৰু স্পষ্টকৈ দেখা গৈছে। ইয়াৰ উত্তৰ কোনে দিব পাৰে? যদি কোনো বিষয়া আহি কয় ট্ৰাম্প মিছলীয়া আৰু প্ৰতাৰক, মাত্ৰ ক'বলৈ চেষ্টা কৰক। যদি আপুনি এতিয়াও এই ভিডিঅ'টো লাইক কৰা নাই তেন্তে সোনকালে কৰক, কাৰণ এই চেনেলটো গুডি মিডিয়া নহয় যাক ক্ষমতাৰ জোৰেৰে সঁচা কথা কোৱাৰ ক্ষেত্ৰত দমন কৰিব পাৰিব। তলৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।